হেল্ল' এভৰিৱান, কেৰিয়াৰ মেকাৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ স্বাগতম। আজি UPSC যিটো 2023 চনৰ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন তাৰ ফাইনেল ৰিজাল্টটো দিলে আৰু টোটেল 1016জন কেণ্ডিডেটৰ নামটো ৰিকমেণ্ড কৰা হ'ল এপইণ্টমেণ্টৰ কাৰণে। জেনেৰেল 347জন, EWS 115, OBC 303, SC 165, ST 86 আৰু টোটেল 1016জন কেণ্ডিডেট। তাৰপিছত আমি প্ৰথম ৰেংকখিনি চাই লওঁ, ইমান বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ। প্ৰথম ৰেংকত আছে আপোনাৰ আদিত্য শ্ৰীবাস্তৱ আৰু দ্বিতীয়তে আছে আপোনাৰ অনিমেশ প্ৰধান, তৃতীয়ত আছে আপোনাৰ ধনুৰু অনন্যা ৰেড্ডি। যিসকলে পালে তেখেতসকলক অভিনন্দন থাকিল। আমাৰ অসমৰ পৰা মোটামুটি মই কিমানজন একজেক্টলি নাজানো কিমানজনে পালে, কিন্তু মই 3জনমানৰ নাম পাইছোঁ ইয়াতে। 3জনমানৰ মই নামটো পাইছোঁ, বাকী একজেক্টলি মই ক'ব নোৱাৰিম কিমানজনে পাইছে অসমৰ পৰা। কিন্তু টোটেল 1016জন কেণ্ডিডেটে চিলেক্টেড হ'ল এপইণ্টমেণ্টৰ কাৰণে। আৰু কিন্তু আমাৰ APSCৰ যিটো প্ৰিলিমিনাৰী ৰিজাল্ট সেইটো এতিয়ালৈ দিয়া নাই, আশা কৰোঁ এটা সপ্তাহত দিব। আৰু ভিডিঅ'টো হানি আছিল, আৰু কোনোবাই যদি দিছিল চাই ল'ব এবাৰ লিষ্টখন। ঠিক আছে, ভিডিঅ'টো হানিছিল, ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ' লাইক কৰিব।